ঐতিহাসিক বাসুদেৱ থান নৰুৱা সত্ৰৰ চৌহদত গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস পালন মৰনৈ বৰ্ষা কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি ঢকুৱাখনাতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা দল সংগঠনৰ উদ্যোগত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ঢকুৱাখনাৰ ঐতিহাসিক তীৰ্থস্থান শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ চৌহদতো গছপুলি ৰোপণেৰে আজি বিশ্ব পৰিৱেশ দিৱসটি পালন কৰে মৰনৈ আৰু বৰ্ষা কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। বাসুদেৱ থান এলপি স্কুলৰ প্ৰধান শিক্ষক সেউজদেৱ গোস্বামীয়ে হাত ধৰা এই অনুষ্ঠানত উপস্থিত থাকি গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে বক্তব্য আগবঢ়াই ঢকুৱাখনাৰ বিদ্যালয়সমূহৰ উপপৰিদৰ্শক সৌৰভ বৰফুকনে। অন্যহাতে পৰিৱেশ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণানন্দ চুতীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন্দ্ৰদেৱ গোস্বামী, ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৰমা কোঁৱৰ, উপসভাপতি প্ৰণৱ কুমাৰ শইকীয়া, গৃহ নিৰ্মাণ সমিতিৰ সম্পাদক প্ৰদীপ গগৈ, ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদিকা লক্ষীমাই হাজৰিকা, ৰাজ্যিক সদস্য প্ৰশান্ত হাজৰিকা, মৰনৈ আৰু বৰ্ষা কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰফুল্ল দাস, সম্পাদক বসন্ত চুতীয়া, নতুন সমিতিৰ সম্পাদক ৰুবুল খনিকৰকে আদি কৰি বহুসংখ্যক লোকে উপস্থিত থাকে। আজি আমাৰ এই বাসুদেৱ থানতে ঢকুৱাখনা শিক্ষক সন্মিলনীৰ নেতৃত্বত বৰ্ষামুখ আৰু মৰনৈ কেন্দ্ৰৰ সহযোগত আজি বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হ'ল আৰু ইয়ালৈ আহি মই অতি আনন্দিত হৈছোঁ। আজি 5 জুনত বিশ্ব পৰিৱেশৰ দিনাখনি তেখেতলোকে আজি গ্ল'বেল ৱাৰ্মিং যি কাৰণত হৈ আছে বুলি গোটেই ছ'চিয়েল মিডিয়া পেপাৰে পত্ৰ ওলাইছে, সেইখিনি কৰগত কৰি তেখেতলোকে আজি গছপুলি ৰোপণৰ যি পদক্ষেপ ল'লে সি সঁচাকৈ প্ৰশংসনীয়। আৰু লগতে তেখেতলোকে প্ৰতিশ্ৰুতি প্ৰদানো কৰিছে যি গছপুলি ৰুলে সেই গছপুলিখিনি অতি সুন্দৰভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব আৰু মাজে মাজে আহি তেখেতলোকে সেই সংৰক্ষণৰ ব্যৱস্থাটো পৰিদৰ্শন কৰিব বুলি আমাক জনাইছে। গতিকে ই অতি সুখৰ খবৰ। আমি বিভিন্ন ক্ষেত্ৰত পাই থাকোঁ যে বৃক্ষপুলি ৰোপণ কৰে কিন্তু সেই সংৰক্ষণৰ ব্যৱস্থাটো নাথাকে, কিন্তু তেখেতলোকে সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি আজি এই আমাক দিয়াৰ বাবে আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কাৰ্যসূচী যাতে পিছলৈও তেখেতলোকে কৰে আৰু এই বহলভাৱে গোটেই সমাজলৈ যাতে বিয়পাই দিয়ে এই পৰিৱেশটো, তেতিয়া তেখেতলোকক মই অনুৰোধ জনাইছোঁ। আৰু আজি অনুষ্ঠানলৈ আহি তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পিছলৈও যাতে এনেধৰণৰ কাৰ্যসূচী লয় তাকে মই কামনা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ বৰ আনন্দৰ দিন। এয়া বাসুদেৱ থান নৰুৱা সত্ৰত আমি আহি সকলো সমবেত হৈছোঁ। তাতোতকৈ আনন্দৰ দিন আমাৰ DSR আহিছে, আমাৰ যিসকল ৰিটায়াৰ্ড শিক্ষক তেখেতলোকো আহিছে, ইয়াতে গছপুলি ৰুইছোঁ। আৰু বিশেষকৈ মৰনৈ এই বৰ্ষাৰ যি আমাৰ কেন্দ্ৰ আছে এই কেন্দ্ৰৰ সহযোগত আমাৰ শিক্ষক সন্মিলনী আজি সুন্দৰভাৱে আপোনালোকৰ সহযোগত আমি ইয়াতে গছপুলি ৰুইছোঁ। আৰু বাসুদেৱ স্থানৰ আমাৰ তেখেতলোক সত্ৰাধিকাৰ প্ৰভু সমস্তাই আমাক কৈছে যে গছপুলিখিনিৰ যিটো সংৰক্ষণৰ দিশ তেখেতলোকে বিশেষভাৱে চকু দিব, সেয়া আমিও মাজে মাজে দৃষ্টি ৰাখিম। আশা কৰিম আপোনালোকেও এই ক্ষেত্ৰত নজৰ ৰাখিব। ইয়াকে কয়।